যোৱা বছৰ মে মাহত হৈছিল 25 মেত এগৰাকী ৰাভা নামৰ মহিলাৰ মৃত্যু হৈছিল। তাৰ পিছত বিভিন্ন অঞ্চলত উন্মুক্ত হৈ থকা পাইপৰ ফলত বিভিন্ন এক্সিডেণ্ট হৈছিল আৰু এনেকুৱা পানীৰ ঘটনা জল জীৱন হয় নহয় মই নাজানো। আমাৰ এছেম্বলিৰ কেম্পাছৰ ওচৰতে ছোৱালী এগৰাকী স্কুটাৰত গৈ থাকোঁতে দেউতাকৰ লগত বাছৰ খুন্দা খাই ছিটিকি পৰি এটা গাঁতত পৰি মৃত্যু হৈছিল। আৰু এই গোটেইবিলাক পানী সম্পৰ্কীয় ঘটনাই হৈ আছে। জল জীৱন, পানীয়ে জীৱন হয়, কিন্তু পানীয়ে আকৌ এনেকৈ মানুহৰ গুৱাহাটীত কিয় কাঢ়ি লৈছে, মৃত্যুমুখত পেলাইছে, সেই কথাটো চিন্তনীয়। যোৱাবাৰ আমি হিউমেন ৰাইটছক এটা গোচৰো দিছিলোঁ। তেতিয়া কৈছিলোঁ যে কিছুমান এনেকুৱা খুব হাই প্ৰেছাৰ পাইপ ৱেল্ডিং কৰিব লগা হ'লে তাৰ অভিজ্ঞ হ'ব লাগিব ৱেল্ডাৰজন। তাৰপিছত এক্সৰে কৰিব লাগে, ৰেডিঅ' এটা গ্ৰাফি কৰে। এইবিলাক হৈছেনে নাই আমি বিচাৰিছিলোঁ, কিন্তু যিখিনি ডেপুটি কমিশ্যনাৰৰ সেই সময়ত তদন্ত ৰিপৰ্ট আহিছিল একেবাৰে দায়হৰা আছিল। মই আজি পুনৰ আপোনালোকৰ মাধ্যমেৰে অসম হিউমেন ৰাইটছ কমিশ্যনক এটা নিজাববীয়া গোচৰ কৰি মোৰ আগতে দিয়া অভিযোগটো যোৱা বছৰ মই দিছিলোঁ আৰু মই তেওঁলোকক বিতংকৈ কিছুমান প্ৰশ্ন সুধিবলৈ কৈছিলোঁ। সেইখিনি চৰকাৰে উত্তৰ দিলে নে নাই মই নাজানো। জবাবদিহি কৰিবলৈ অনুৰোধ কৰিছোঁ। নিশ্চিতভাৱে মই সেইটোৱে ক'ম, জবাবদিহি হ'ব লাগে। তেওঁলোকে কি কমিশ্যন খাবলৈ সেই সময়ত পাইপ কিনিছিল নেকি? সেই সময়ত কোন আছিলে? বৰ্তমানে মুখ্যমন্ত্ৰীও সেই সময়ত মন্ত্ৰী হৈ আছিলে, তেখেতেও বোধ কৰোঁ গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী হৈ আছিলে। সেই গতিকে যিটো নিয়ম আছে, চৰকাৰৰ বিদেশৰ পৰা লোন ল'লে এটা ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিঅ'ৰ থাকে, কোন সময়ত কোনটো কাম কৰিব লাগে। সেইখিনি সময়ত মানে পিছত কৰিব লগা কামটো, তামোল পাণ খাই পেলাই ভাত খাম নেকি? ভাত খোৱাৰ পিছত অসমীয়া মানুহে জানে ভাত খাই পেলাই পিছত কয় মুহুদি কৰা বুলি কয়। মুহুদি কৰিবলৈ হ'লে মানে তামোল পাণ শেষত লয়। সেই গতিকে আগতে পাইপখিনি আগতে কিনি পাইপৰ নলা খন্দাৰ আগত, পাইপ লে কৰাৰ আগত, ট্ৰিটমেণ্ট প্লেন বহুৱাৰ আগত, এইবিলাক কৰাৰ আগতে পাইপ কিনি পেলাই আমি কোনোবাই কমিশ্যন খালে নেকি? সেই সময়ত নিশ্চিতভাৱে তদন্ত হওক, আমি তদন্তক ভয় কৰিব নালাগে, যাৰে হওক। সেই গতিকে দায়হৰা ইজনে সিজনলৈ ঠেলাটো উচিত নহয়। বৰ্তমান মন্ত্ৰীসভাৰ বহুত মন্ত্ৰী সেই সময়ত কংগ্ৰেছ দলত আছিল। সেই গতিকে মই এইটো ক'বলৈ একেবাৰে দ্বিধাবোধ নকৰোঁ যে যাৰ ভুল হৈছে তেওঁৰ কাৰোবাৰ ভুলৰ কাৰণে এনেকৈ প্ৰাণহানি হোৱা উচিত নহয়। যদি সেই সময়তো গাফিলতি হৈছিল, সেই সময়ৰ কথাখিনিও আওতালৈ আহিব লাগিব।